কালি যোৰহাটৰ অগ্ৰণী সামাজিক অনুষ্ঠান শিল্পৰ উদ্যোগত চোলাধৰাৰ চেমফৰ্ড বিদ্যালয় প্ৰেক্ষাগৃহত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। গীত নৃত্য কবিতাৰে জীপাল কৰি তোলা হয় অনুষ্ঠানটো। শিল্পৰ সম্পাদক মুক্তাৰুল হুছেইনে আধৰুৱা অনুষ্ঠানৰ আৰম্ভণিতে যোৰহাটৰ জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী নাট্যকাৰ পৰিচালক চিত্ৰ সমালোচক শৈলেন কুমাৰ নাথৰ পৰলোক প্ৰাপ্তিত উপস্থিত সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে। সাংস্কৃতিক কৰ্মী ঘোষক ৰঞ্জন শৰ্মাই আধৰুৱা অনুষ্ঠানটোত প্ৰথমে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিল্পৰ সভানেত্ৰী ৰীনা ডেকা বৰুৱাই। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই শিল্পৰ উপসভাপতি তথা অভিনেতা ৰাজেন হাজৰিকাই। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে শিল্পৰ সদস্যসকলে সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ পাছতে ৰাভা সংগীত পৰিৱেশন কৰে নাট্যকাৰ দেৱব্ৰত মহন্ত, জনপ্ৰিয় কণ্ঠশিল্পী ৰূপা বৰা, ইন্দিৰা দেৱী আৰু ধীৰেন নেওগে। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী আবৃত্তিকাৰ যোগানন্দ বৰা, শিল্পৰ উপদেষ্টা ডক্টৰ অৰূপ বৰঠাকুৰ আৰু পোহৰ লাইভ এইডৰ মুখ্য সম্পাদক অমৰ বৰুৱা। ইয়াৰ পাছতে ৰাভা নৃত্য পৰিৱেশন কৰে কণমানি, সানিয়া, স্নিগ্ধা, মুক্তা আৰু লগতে আয়ুষী বৰুৱাই। কবিতা আবৃত্তি কৰে শিল্পৰ সদস্য অভিনেতা প্ৰশান্ত হাজৰিকা, চন্দন ঠাকুৰ আৰু চন্দ্ৰা শইকীয়াই। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ এইড। নমস্কাৰ, মই শিল্পৰ সভানেত্ৰী ৰীনা ডেকা বৰুৱা। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। 1969 চনত তেখেতে 60 বছৰ বয়সতে এই দিনটোতে আচলতে 19 জুনৰ ৰাতি 2টা বজাৰ পিছত, আৰু সেইকাৰণে আমি 20 তাৰিখটো ধৰোঁ। গতিকে তেখেতে সেই দিনটোতে মৃত্যু হৈছিলে। আৰু তেখেত একাধাৰে আচলতে কি আছিল বুলি ক'বলৈ অকণমান দিগদাৰ হয়। কি নাছিল আচলতে পৃথিৱীত সেইখিনি সময়ত এনেকুৱা এজন মানুহ পোৱা নাযায় যি একাধাৰে সাহিত্যিক, ৰাজনৈতিক, অভিনেতা, শিল্পী, সুৰকাৰ, গীতিকাৰ, শৰীৰ চৰ্চাবিদ, আৰু ইমান তেওঁৰ ওচৰত তেওঁৰ মানুহজন ইমান বেছি গোটেই গুণবোৰেৰে প্ৰভাৱিত হৈ নিজেও বহুতখিনি কাম কৰিছিলে। তেওঁ বিশেষকৈ আমাৰ মাজত ৰাজনীতিবিদ আৰু ইফালে সুৰকাৰ, গীতিকাৰ হিচাপে আমি বেছিকৈ জানো। যি কি নহওক, আমি প্ৰতি বছৰে যোৱা বছৰৰ পৰা আচলতে 2023 চনৰ পৰা আমাৰ যোৰহাটৰ আমি শিল্প বুলি যিটো নাট্যানুষ্ঠান আমি আছে, সেই নাট্যানুষ্ঠানৰ পৰা প্ৰতি বছৰে 20 জুনত আমি ৰাভা দিৱসটো পাতিম বুলি আমি থিৰাং কৰি লৈছোঁ। এইবাৰ আমাৰ 2য় বৰ্ষ, আৰু আজি খুব সুন্দৰকৈ অনুষ্ঠানটো হৈ গ'ল। আমাৰ বৰষুণৰ কাৰণে অকণমান অৱশ্যে প্ৰথম কৰা আৰম্ভ কৰোঁতে অকণমান সময়তে আমি দেৰি কৰিবলগীয়া হ'ল। তাৰ বাবে মই উপস্থিত ৰাইজৰ ওচৰত ক্ষমাই বিচাৰিছোঁ। যি কি নহওক, তাৰ পাছত আমাৰ অনুষ্ঠানটো ধুনীয়াকৈ ৰাভা সংগীত, ৰাভা নৃত্য, ৰাভাৰ আবৃত্তি, আৰু লগতে আমাৰ ৰাভাৰ বিষয়ে ক'লে আমাৰ যোৰহাট তথা অসমৰ এজন আবৃত্তিকাৰ, অভিনেতা যোগানন্দ বৰা ছাৰে, আৰু লগতে ডক্টৰ অৰূপ বৰঠাকুৰেও ৰাভাৰ বিষয়ে অলপখিনি ক'লে, আৰু আমাৰ ৰঞ্জন শৰ্মাই এই গোটেই অনুষ্ঠানটো আগবঢ়িছে। তেওঁ প্ৰতি মুহূৰ্ততে ৰাভাৰ ওপৰত অলপকৈ আমি নজনা কথাটো জনাই গৈছে, আৰু খুব সুন্দৰকৈ অনুষ্ঠানটো আগুৱাই লৈ যোৱাত সহায় কৰিলে। আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ। আজি যিসকল আহি আমাক ইমান সুন্দৰকৈ অনুষ্ঠানটো সফল হোৱাত সহায় কৰিলে, সকলোলৈকে ধন্যবাদ জনাইছোঁ। অৱশেষত মই পোহৰ লাইফৰ হৈ অমৰ বৰুৱা সৈতে পোহৰ লাইফৰ সকলো কৰ্মীকে ধন্যবাদ জনাইছোঁ, কাৰণ বৰ সুন্দৰভাৱে যোৱাবাৰো আপোনালোকে আহি আমাক সুন্দৰভাৱে এই অনুষ্ঠানটো সফলভাৱে হোৱাত আপোনালোকে সহায় কৰিছে। লগতে আপোনালোকে আমাক গুৰুত্ব দি প্ৰকাশো কৰিছে আপোনালোকৰ চেনেলৰ যোগেদি। ভৱিষ্যতলৈও আমি এনেকৈ আশা কৰিম। যি কি নহওক, যোৰহটীয়া ৰাইজ তথা আমাৰ পোহৰ লাইফকে ধৰি ইয়াত উপস্থিত সকলোলৈকে মোৰ শিল্পৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ এই কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন।
লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com